ৰাম নাৰায়ণ ৰাম। জীৱনত প্ৰতিজন মানুহে ধ্যানৰ সৈতে নিশ্চয়কৈ জড়িত হ'ব লাগিব যাতে তেওঁৰ কল্যাণ ঘটিব পাৰে। ধ্যানৰ জৰিয়তে আপুনি নিজৰ মন বিবেক আৰু অন্তৰ আত্মাক শক্তিশালী বনাই তোলে। এইবোৰক নিয়ন্ত্ৰণত ৰাখিব পৰা ক্ষমতা লাভ কৰে। সেয়েহে প্ৰতিজন মানুহে ধ্যান কৰিবই লাগিব। ধ্যান এটা ধ্বনিমজক শক্তি যিজলে আমাৰ শৰীৰত থকা 50,000 কোটি আত্মাক শক্তি যোগাযত। ইয়াৰ দ্বাৰা আমাৰ শৰীৰ শক্তিশালী সজল জীৱন পাজল চিন্তা আৰু বুজাবলৈ শক্তি বৃদ্ধি পাজল। এই ধ্বনি শক্তি প্ৰকৃতিৰ পৰা আহে। এই পৃথিৱীখন হৈছে আকাশৰ এটা অতি কঠিন পাঠশালা। এই পাঠশালাটো পাৰ হ'ব ইয়াত সম্পূৰ্ণ নম্বৰ লাভ কৰা অত্যন্ত কঠিন। এতিয়ালৈকে কাকো ইয়াত সম্পূৰ্ণ নম্বৰ পোৱা হোৱা নাই। আমি সকলো যে ভগৱান বা ধৰ্মৰ কথা শুনিছোঁ সেইবোৰৰ ভিতৰত কাকো আকাশৰ পৰীক্ষা পাৰ হোৱা দেখা হোৱা নাই। যিজনে এই পৰীক্ষাত পূৰ্ণ নম্বৰ লাভ কৰিব তেওঁলে আকাশৰ ডিগ্ৰী পাব, আকাশত ৰাজত্ব কৰিব আৰু তেওঁকেই মোক্ষ প্ৰাপ্ত হ'ব। আমাৰ সকলোৰে ভিতৰত বিবেক থাকে, আমাৰ অন্তৰাত্মাৰ ভিতৰত। সেইদৰে আমাক জীৱন যাপন কৰিবলৈ সঠিক দিশ নিৰ্দেশ দিলে যদি আমি আমাৰ বিবেকৰ কথা নুশুনো তেন্তে মোক্ষ লাভ নহ'ব। যেতিয়া আমি ধ্যান কৰোঁ তেতিয়া আমাৰ ভিতৰত থকা 50,000 কোটি আত্মা একে ঠাইত কেন্দ্ৰীভূত হৈ যায় আৰু আমাক শক্তিত পূৰ্ণ কৰি তোলে। আপোনাৰ মনত এই কথা সন্নিৱিষ্ট কৰক, যিকোনো পৰিস্থিতিটো ধ্যান কৰাটো প্ৰয়োজনীয়। ধ্যান কৰিলে বহু চিন্তাৰ সমস্যাবোৰ মনৰ দ্বিধা সংকোচ আঁতৰি যাব। ধ্যানৰ আসনত বহি থাকোঁতে এটা শীতল ঠাইত শান্তিভাৱে বহি ৰাম নাৰায়ণ ৰাম নাম জপ কৰা আৰু মনোযোগ কেন্দ্ৰিত কৰি ৰাখা। ৰাম নাৰায়ণ ৰাম নামৰ সৰ্বশ্ৰেষ্ঠ কথা এই যে যেতিয়া আপুনি ইয়াৰ জপ আৰম্ভ কৰে প্ৰথমে সচেতনভাৱে মনত ৰাখিব লাগে এতিয়া নাম জপ কৰাটো প্ৰয়োজন, কিন্তু অলপ সময়ৰ পিছত ই আপোনাৰ নিশ্বাসৰ সৈতে জড়িত হৈ পৰে। ৰাম নাৰায়ণ ৰাম ধ্বনি হৈছে আমাৰ ভিতৰৰ বিবেক আৰু চেতনা। এই ধ্বনি সকলোৰে বাবে, সকলোৰে সৈতে, সকলো সত্তাৰ বাবে এই ধ্বনি কথা কজ। আমি যেতিয়া এই ধ্বনি পুকাৰো তেতিয়া আমাক মাত দি জ্বলে। ৰাম নাৰায়ণ ৰাম হৈছে এনেকুৱা ধ্বনি যিজনে আমাৰ পুকাৰ শুনি বুজে আৰু আমাৰ ওচৰলৈ আহে। ই আমাৰ সকলো কাম সম্পূৰ্ণ কৰি তোলে। আমি মানুহে চিন্তা কৰোঁ, সংকল্প লওঁ, নীতি গ্ৰহণ কৰোঁ, কিন্তু কাম ৰাম নাৰায়ণ ৰামে আমাৰ পৰা কৰায়। আমি যি কাৰ্য কৰোঁ বা যি চিন্তা কৰোঁ সেইবোৰৰ মূল আধাৰ হৈছে ৰাম নাৰায়ণ ৰাম। ই সকলো ঠাইত সকলো কণিকাত অন্তৰ্ভুক্ত। এই ৰামৰ বাহিৰে পৃথিৱীত আন একো নাই। ইয়াত কেৱল এটা ধৰ্ম হ'ব লাগিব, জীৱ ধৰ্ম। পৃথিৱীত থকা সকলো ধৰ্ম মানুহে নিৰ্মাণ কৰা, যি সকলো সত্য নহজ। আমি প্ৰকৃতিৰ বিধিৰে অনুসৰণ কৰা উচিত, সেই বিধিৰে সকলো ৰাম নাৰায়ণ ৰাম।